ৰাজ্যিক সভাপতি মহোদয়, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী আৰু আগন্তুক নিৰ্বাচনৰ পিছত হ'ব লগা পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মনোনয়ন এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় সাংবাদিকসকলৰ মত বিনিময় কৰিব। শ্ৰদ্ধাৰ সাংবাদিক বন্ধু বান্ধৱীসকল, আপোনালোক ইতিমধ্যে অৱগত যে ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় সংসদীয় বোৰ্ডে যোৱাকালি অনুষ্ঠিত হোৱা বৈঠকত এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া 89টা সিটৰ ভিতৰত 88টা সিটত নিজৰ প্ৰাৰ্থী ঘোষণা কৰিছে। চিচিৰ বৰগাঁও সমষ্টিত প্ৰাৰ্থী অহা 2 দিনৰ ভিতৰতে ঘোষণা কৰা হ'ব। আমি 99.9% প্ৰাৰ্থীৰ তালিকা একেখন লিষ্টতে আমি ঘোষণা কৰিছো আৰু আপোনালোকে লিষ্টত এবাৰ দেখিছে যে যুৱ প্ৰজন্মক আমি অগ্ৰাধিকাৰ দিছো। আগতকৈ মহিলাই বেছিকৈ টিকট পাইছে। শিডিউল ট্ৰাইব, শিডিউল কাষ্ট, OBC, কোচ ৰাজবংশীৰ পৰা আৰম্ভ কৰি নাথ জনগোষ্ঠীলৈ আমি যিমান দূৰ সম্ভৱ হয় প্ৰতিটো জনগোষ্ঠীকে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী তালিকাত প্ৰতিনিধিত্ব দিবলৈ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছিলো। আজি আমাৰ তালিকা প্ৰকাশ হয় আৰু প্ৰকাশ হোৱাৰ পিছত আমাৰ যি প্ৰাৰম্ভিক যিটো বাতৰি বা প্ৰাৰম্ভিক যিটো খবৰ, আমাৰ কাৰ্যকৰ্তাসকল এই তালিকাখনক লৈ যথেষ্ট উৎসাহী। আমি সকলোৰে পৰা ইতিবাচক বাৰ্তা পাইছো আৰু মই বিশ্বাস কৰোঁ যে এই তালিকাখনক সাৰথি কৰি ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ নিৰ্বাচনত যথেষ্ট সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। সমান্তৰালভাৱে অসম গণ পৰিষদ দলক আমি 26খন আসন এৰি দিছিলো। ৰাতিপুৱা গণ পৰিষদ দলৰ সভাপতি আৰু কাৰ্যকৰী সভাপতিৰ লগত মোৰ এখন বৈঠক হৈছিল আৰু তেওঁলোকেও ইতিমধ্যে নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পথত আগবাঢ়িছে। মই আশা কৰোঁ বড়োলেণ্ড পিপলছ ফ্ৰণ্টেও নিজৰ প্ৰাৰ্থী তালিকা অনতি পলমে ঘোষণা কৰিব। ৰাভা যৌথ সংগ্ৰাম সমিতিৰ সভাপতি টংকেশ্বৰ ৰাভা ডাঙৰীয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চিনত তেওঁ নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিব আৰু সেইকাৰণে বিজেপিৰ তালিকাত তেখেতৰ নাম সন্নিৱিষ্ট কৰা হৈছে। অহাকালি আমাৰ বহু প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব। ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই যি A আৰু B ফৰ্ম বুলি কয় তাক আমাৰ প্ৰাৰ্থীসকলক আজিৰ ভিতৰতে প্ৰদান কৰিব আৰু আমাৰ মেক্সিমাম কেণ্ডিডেটে 20 আৰু 23 তাৰিখে মনোনয়ন পত্ৰ প্ৰদান কৰিব। অহাকালি দিনৰ 12:30 বজাত মই মোৰ মনোনয়ন পত্ৰ 37 নম্বৰ জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা প্ৰদান কৰিম আৰু আমাৰ বহু কেইজন প্ৰাৰ্থীয়ে অহাকালিয়ে তেওঁলোকে নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব। মই ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দল বিশেষকৈ অসম গণ পৰিষদ আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টক
বহুত বহুত শুভকামনা জনাইছো। আমি তিনিওটা দলে একেলগে নিৰ্বাচন খেলি আমি ঐতিহাসিক বিজয় লাভ কৰিবলৈ সক্ষম হ'ম। তাৰ বাবে মই আগতীয়াকৈ সকলোকে শুভেচ্ছা জনাইছো। নিৰ্বাচনৰ পৰা অলপ ফালৰি কাটি মই জুবিন গাৰ্গৰ বিষয়লৈ আহিব খুজিছো। আজি ৰাতিপুৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মানীয় মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি আশুতোষ কুমাৰ ডাঙৰীয়াই মোক এখন পত্ৰ লিখি আমাৰ এই গোটেই যিটো সকলোৰে এটা ইচ্ছা আছিলে যে ফাষ্ট ট্ৰেক কোৰ্টত জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ হওক, তেখেতে আমাৰ বাক্সা জিলাৰ ডিষ্ট্ৰিক্ট আৰু সেশন জাজ শ্ৰীমতী শৰ্মিলা ভূঞা এখন এক্সক্লুসিভ ফাষ্ট ট্ৰেক কোৰ্ট, যাৰ কেৱল মাত্ৰ কাম জুবিন গাৰ্গৰ হত্যাৰ শুনানি লোৱাই হ'ব, আন কোনো কাম এই আদালতখনে নকৰে, তাক আজি ৰাতিপুৱা তেখেতে মোক জনাইছে। চিঠিখন 16 মাৰ্চৰ দিনৰ, কিন্তু মই আজি ৰাতিপুৱা পাইছো আৰু তেখেতে আমাক জনাইছে যে চৰকাৰে যাতে বিচাৰ ন্যায়াধীশ গৰাকীক যিখিনি সুবিধা লাগে সেইখিনি তেওঁলোকে প্ৰদান কৰে। আনহাতে যেতিয়ালৈকে এই ফাষ্ট ট্ৰেক কোৰ্টখন কাৰ্যক্ষম নহয় তেতিয়ালৈকে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে যে বৰ্তমানৰ যিখন এডিশনেল ডিষ্ট্ৰিক্ট এণ্ড সেশন জাজ নাম্বাৰ 3, যাৰ আদালতত গোটেই গোচৰটো বিচাৰাধীন হৈ আছে, সেই আদালতখনেও যাতে ফাষ্ট ট্ৰেক কোৰ্টৰ আৰ্হিত প্ৰতিদিনেই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ শুনানি গ্ৰহণ কৰে। অৰ্থাৎ বৰ্তমানৰ কোৰ্টখনেও প্ৰতিদিনে শুনানি ল'ব আৰু জাষ্টিস শৰ্মিষ্ঠা ভূঞা তেখেতে আহি পোৱাৰ লগে লগে বাক্সাৰ পৰা তেখেতে ফাষ্ট ট্ৰেক কোৰ্টখনৰ দায়িত্ব ল'ব। জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ অনুৰোধ ক্ৰমে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি আশুতোষ কুমাৰ ডাঙৰীয়াক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। অহা 23 তাৰিখে নিৰ্বাচনৰ দিন বা মনোনয়নৰ দিন শেষ হৈ যোৱাৰ লগে লগে 24 তাৰিখৰ পৰাই আমি আমাৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিম। আমাৰ প্ৰচাৰ অভিযানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াৰ উপৰিও আন বহু কেইজন ৰাষ্ট্ৰীয় নেতাই অংশগ্ৰহণ কৰিব। অসমত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, আমাৰ মেনেজমেন্ট কমিটিৰ আহ্বায়ক প্ৰদান বৰুৱা ডাঙৰীয়াকে আদি কৰি আমাৰ ৰাজ্যিক নেতৃত্বই নিৰ্বাচনী প্ৰচাৰ অভিযানত ভাগ ল'ব। মই বিশ্বাস কৰোঁ যে অসমৰ ৰাইজে এই নিৰ্বাচনত আমাক হিয়া উজাৰি আশীৰ্বাদ দিব। আমি যাতে ৰাজ্যখনক বিকাশৰ আন এক নতুন দিগন্তলৈ লৈ যাব পাৰোঁ। মই এইখিনি বক্তব্যৰে দিলীপ শইকীয়া ডাঙৰীয়াই মোক আজি দলীয় মনোনয়ন পত্ৰ প্ৰদান কৰিছে, তেখেতক ধন্যবাদ জনাই মই সামৰণি মাৰিছো। আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে নিশ্চিতভাৱে আপোনালোকে সুধিব পাৰে। You see, because of delimitation, many MLA has lost their earlier constituency. If you go to Bihali, now we have not dropped Diganta Ghatwa, but because the seat has become scheduled caste,
so he cannot contest. So we have not dropped our MLA, but because of constitutional requirement, we have not able to fill it many MLA this time. So many youth candidates have been given this time. Yes, this time if you see Himanshu Shekhar Boisya, Pavitra Rabha, Dhiraj Gwala, Dr. Milon Das, Rishiraj Hazarika, Rupali Lanthasa. So lots of youth from BJP organization, those who are working in a grassroots organization, they have been given tickets. And this is very good for the party because every time we are able to promote youth or young blood in our assembly. Last time we have 2 MLA, Nandita Garlusa and Ajanta Neo. I think this time we will be able to go to the 6. But in any way, 2029, women will get statutory representation of 33%. ভাৰতীয় জনতা পাৰ্টিৰ এইবাৰ প্ৰকাশিত তালিকা আমাৰ যুৱ প্ৰজন্মক আমি বিশেষভাৱে অগ্ৰাধিকাৰ দিছো পশ্চিম গোৱালপাৰা সমষ্টিত আমাৰ নিউৱে 2029 women will get statutory representation of 33%. ভাৰতীয় জনতা পাৰ্টিৰ এইবাৰ প্ৰকাশিত তালিকা আমাৰ যুৱ প্ৰজন্মক আমি বিশেষভাৱে অগ্ৰাধিকাৰ দিছো পশ্চিম গোৱালপাৰা সমষ্টিত আমাৰ যুৱ নেতা পবিত্ৰ ৰাভা বকুত হিমাংশু শেখৰ বৈশ্য পলাশবাৰী আমাৰ ৰংগানদীত ঋষিৰাজ হাজৰিকা হাইলাকান্দিত ডক্টৰ মিলন দাস হাফলঙত শ্ৰীমতী ৰূপালী লাংথাছা আৰু আমাৰ বিহালীত মনীন্দ্ৰ দাস আমি আৰু তিতাবৰত ধীৰাজ গোৱালা বকুত ৰাজু মেছ বহু কেইজন এইবাৰ প্ৰথমবাৰৰ বাবে এটা তামোলপুৰত ভিক্টৰ দাস গুৰেশ্বৰ বহু কেইজন যুৱ নেতা এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰিছে মই আপোনালোকক বহুদিনৰ পৰা কৈ আছিলো যে যুৱ প্ৰজন্মক আমি অগ্ৰাধিকাৰ দিম আৰু তেওঁলোকে আজি আমাৰ টিকেট ডিষ্ট্ৰিবিউচনত অগ্ৰাধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছে জ্যেষ্ঠ নেতা এইবাৰ বহু কেইজন জ্যেষ্ঠ নেতাই টিকেট পাইছে ভাৰতীয় জনতা পাৰ্টিৰ জন্ম লগ্নৰ পৰা জড়িত মৃদুল দত্ত প্ৰফেচাৰ মৃদুল দত্ত তেখেতে দেৰগাঁৱত টিকট পাইছে আমাৰ জন্ম লগ্নৰ পৰা জড়িত বিজয় গুপ্তা তেখেত আমাৰ চেণ্ট্ৰেল গুৱাহাটীত টিকেট পাইছে আমাৰ ৰাজ্যিক সাধাৰণ সম্পাদক তিনিওজনে দীপ্লুৰঞ্জন শৰ্মা পল্লৱ লোচন দাস পুলক গোহাঁই তিনিওজনে এইবাৰ মনোনয়ন পাইছে আমাৰ মহিলা মৰ্চাৰ সভাপতি নীলিমা দেৱীয়ে মনোনয়ন পাইছে অৰ্থাৎ বাজপেয়ী ভৱনত দিনে নিশাই পৰিশ্ৰম কৰা সভাপতি ডাঙৰীয়াৰ নেতৃত্বত কেইবাগৰাকীও ব্যক্তিয়ে এইবাৰ দলীয় মনোনয়ন পাবলৈ সক্ষম হৈছে সেই হিচাপৰ পৰা বিজেপিৰ ৰেংক এণ্ড ফাইলৰ প্ৰথমবাৰ ইমান পুৰণা মানুহে টিকেট পাইছে আমাৰ দলত ইউজুৱেলি আমি কাৰো খুব প্ৰয়োজন নহলে আমাৰ পৰিয়ালৰ ইজনক সিজনক আমি টিকট নিদিওঁ ৮৮টা সিটত গোটেই কেইজন ব্যক্তিকে আমি টিকট দিছো যিসকলে আমাৰ গ্ৰাছৰুট পৰ্যায়ৰ পৰা কাম কৰি ওলাই আহিছে শিশিৰ বৰগাঁৱৰ নমিনেশ্যনটো আমি কালি বা পৰহি ভিতৰত ঘোষণা কৰিম নতুন সিট আৰু নতুন সিট কাৰণে আমি অলপ ক্যালকুলেশন কৰিবলগীয়া হৈছে সব ভাৰতীয় জনতা পাৰ্টিৰ
গোটেই কথাটো হ'ল যে আমি গ্ৰাছৰুটত টিকট দিয়া যদি কোনোবা আমাৰ পৰিয়ালৰ টিকেটো পায় তেওঁলোকে কাম কৰা মানুহে টিকট পাব পৰিয়াল বুলি টিকট নাপায় আজি যদি কাৰোবাৰ ল'ৰা ছোৱালী বা পৰিয়ালে গ্ৰাছৰুটৰ পৰা কাম কৰে সি এটা বেলেগ কিন্তু 88টা সিটত আমাৰ কোনো ধৰণৰ কাৰো ৰিলেটিভ ইয়াত নাই প্ৰদ্যুৎ বৰদলৈয়ে যথেষ্ট ত্যাগ কৰি বিজেপিত আহিছে তেওঁ বিজেপিত কিবা এটা পাব অহা নাই তেওঁ এজন প্ৰেজেন্ট এমপি আৰু এই এমপি জনে আমাৰ অনুগ্ৰহত হোৱা এমপি নহয় তেওঁ নিজে এমপি হৈছিলে 3.5 বছৰ তেওঁৰ কাৰ্যকাল বাকী আছে মই নাভাবো বিজেপিয়ে তেওঁ কিবা এটা দিছে বুলি বৰঞ্চ বিজেপিত আহি তেওঁ পাই থকা বস্তু এটা ত্যাগ কৰিছে সেইকাৰণে আমাৰ কোনো কাৰ্যকৰ্তাই আজি মই দিছপুৰৰ আমাৰ পাৰিষদসকলৰ লগতো বহিছো খুব সুন্দৰভাৱে আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই প্ৰদ্যুৎ বৰদলৈক সহযোগিতা কৰিব আৰু তাত মই কোনো ধৰণৰ শংকা আৰু সন্দেহ দেখা নাই দিছপুৰৰ আটাইকেইজন কাউন্সিলৰ 4টা বজাত মোক ঘৰত লগ কৰিব আহিব আৰু তেওঁলোক যথেষ্ট হেপী যে দলৰ স্বাৰ্থত তেওঁলোকে কাম কৰিব পাব কাৰণ প্ৰদ্যুৎ বৰদলৈক আমি দলৰ স্বাৰ্থত টিকট দিছো আৰু দলৰ হৈ তেওঁলোকে এটা দায়িত্বপূৰ্ণ কাম কৰিব পাৰিব গতিকে আমাৰ বিজেপিত কোনেও নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লোৱা সিদ্ধান্তত প্ৰত্যাহ্বান নজনায় তেখেতসকলৰ যিদিনাখনলৈকে নমিনেশ্যন উইথড্ৰ নহয় সেইদিনাখনলৈকে আমি নিজেও নাজানো যে তেওঁলোকে কি কৰিব আজিও এটা কথা কব কালি এটা কথা কব কিন্তু মই নাভাবো যে আজিৰ দিনটো এতিয়া কিবা এলায়েন্স কৰিলেও নকৰিলেও তাৰ প্ৰাসংগিকতা আছে বুলি কাৰণ 20 দিন সন্মুখত ইলেকশ্যন আছে সিংগল ফেজৰ ইলেকশ্যন কোন কাৰ সমষ্টিত যাব পাৰিব এবাৰতো কোনো যাব নোৱাৰে যাৰ সমষ্টিত ইলেকশ্যন আছে সেইকাৰণে আজিৰ দিনত এলায়েন্স হোৱা আৰু নোহোৱাৰ মাজত কোনো পাৰ্থক্য নাই কিন্তু আমি তেওঁলোকক শুভেচ্ছা জনাম কংগ্ৰেছক যেনেকে ভাল কৰি পাৰে তেওঁলোকে ইলেকশ্যন খেলক আৰু আমিও বিচাৰো যে বিৰোধী দল এটা থাকক কিন্তু আজিৰ দিনত মানুহে বিৰোধী দলটোক ৰাখিবই খোজা নাই আজিৰ দিনটোত কংগ্ৰেছক যে ভোট দিব মানুহে মোৰ মনত সন্দেহ আছে ধলাইত অমিয় কান্তি দাস আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত আছিলে ABVPৰ পৰা উঠা আৰু তেওঁ আমাৰ ৰেংক এণ্ড ফাইলৰ যোৱাবাৰে অমিয় কান্তি দাসে টিকেট পাব লাগিছিল কিবা এটা বিশেষ কাৰণত আমি নিহাৰ দাসক টিকট দিলো টিকেটটো কিন্তু প্ৰাপ্য আছিল অমিয় কান্তি দাসৰ সেইকাৰণে এইবাৰ আমি অমিয় কান্তি দাসক টিকট দিছো কাৰ্বি আলঙত আমাক এক্সপেৰিয়েন্স মানুহ এবাৰ কাউন্সিলত লাগিব ইয়াৰ 6 মাহ পিছতে কাউন্সিলৰ ইলেকশ্যন অনুষ্ঠিত হ'ব সেইকাৰণে আমাৰ গোটেই কেইজন বিধায়কক আমি পৰিৱৰ্তন কৰিছো আৰু তেওঁলোকৰ অভিজ্ঞতা আমি কাৰ্বি আলং কাউন্সিলত ব্যৱহাৰ কৰাৰ কাৰণে অগ্ৰাধিকাৰ ভিত্তিত চেষ্টা কৰিম कांग्रेस के 2 प्रभावशाली नेता प्रद्युत बरदलै भूपेन्द्र बरा आप भाजपा में तो किस तरह का इनके ऊपर झटका पड़ेगा ये सब अभी बात करके क्या फायदा है वो लोग तो बीजेपी हो ही गया है अभी तो सत्ता खत्म हो गया वो लोग बीजेपी अभी तो बीजेपी का नामांकन भी मिल चुका है कोने कोने অতুল বৰা ডাঙৰীয়া আমাৰ জ্যেষ্ঠ নেতা আৰু তেখেতক যোৱা 2বাৰ তেখেতে বিজেপি দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু মই ভাবো যে প্ৰদ্যুৎ বৰদলৈক আমি বিশেষ পৰিৱেশত দলীয় মনোনয়ন দিবলগীয়া হৈছে আৰু দলৰ নেতাসকলে ইয়াক মানি ল'ব বুলি মই আশা কৰোঁ
খেলিব পাৰে এনেকুৱা কথা নহয় যে বিজেপি দলত টিকেট নোপোৱা সকলোৱে আমাৰ কথা শুনিব কিন্তু মই ভাবো যে নমিনেশ্যন উইথড্ৰয়েলৰ সময়লৈকে এজন দুজনে তেনেকুৱা ব্যক্তি থাকিব অজয়ৰে উঠিম বুলি কৈছে আমাৰ কোনোবাই কথা পাতিব ঠিক হৈ যাব কুশল দুহৰীক এতিয়ালৈকে সেই সিটটো আমি এজিপিক দিছো কিন্তু আমাৰ এটা পৰ্যালোচনাও চলি আছে যদি কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ মিত্ৰতা হয় তেতিয়াহলে আমি হয়তো কিছু সিদ্ধান্ত ল'ব লাগিব বৰ্তমানলৈকে কিন্তু সিটটো আমি এজিপিক এৰি দিছো মোৰ লগত চবৰ লগতে সম্পৰ্ক আছে মই ৰাতিপুৱা ভাবো মই 20 গৰাকীৰ লগত কথাই পাতিছো বহুত বেছি আমাৰ ইয়াত একো নহয় আমাৰ ইয়াত কোনো খেলিমেলি হোৱাৰ সম্ভাৱনা একেবাৰে কম কৰবাত লাষ্টত দুই এজনে ইণ্ডিপেণ্ডেণ্ট খেলিব পাৰে কিন্তু ইলেকশ্যনৰ দিনলৈকে তেওঁলোককো আমি বুজাই ল'ম আমাৰ এইখন লিষ্টত খেলিমেলি হোৱাৰ সম্ভাৱনা এক প্ৰকাৰ নাই हर सीट में किसी को देने से किसी ने तो थोड़ा तो दुख मिलेगा ही उससे कोई पार्टी में बगावत ये एक बहुत बड़ा बात होता है हमारा पार्टी में तब बगावत होते हैं जब जिला अध्यक्ष रिजाइन दे देते हैं मंडल अध्यक्ष रिजाइन दे देते हैं कोई ऐसा हुआ है क्या मेरा तो जानकारी में कुछ नहीं है अच्छा हुआ ना राजदीप ग्वाला एक बड़ा नेता है दीपायन उनका ही शिष्य थे तो दीपायन तो दिल खुल के राजदीप को सपोर्ट करेगा राजदीप राय ने ही दीपायन को लाया था पॉलिटिक्स में तो इसमें कोई डिफरेंस नहीं होता है बीजेपी में शहर का परिवर्तन बीजेपी में होते ही रहते हैं लेकिन राजदीप राय और दीपायन एक ही व्यक्ति है उसमें कोई फर्क नहीं पड़ेगा कुछ नहीं होगा मैं बात भी किया हूं सुबह में थोड़ा तो उनको मिलना चाहिए था लेकिन एक परिवेश का कारण हमने डिप्लोजी को दिया हो दोनों बीजेपी का ओल्ड गार्ड्स है दोनों बात कर लेगा कोई समस्या नहीं ऐसा नहीं होते हैं आप लोग देखिए टिकट तो हम 89 को दिया 200 लोगों ने टिकट 1400 लोगों ने टिकट नहीं मिला अभी आप एक एक करके सबका नाम पूछेगा तो मैं क्या जवाब दूंगा लेकिन आप लोगों का किसी का मन में जो आशा है बहुत बड़ा बगावत होगा वो नहीं होगा इतना तो मैं आप लोगों को बोल सकता हूं कि आप लोग जो ऑफिस तोड़ने का जो वीडियो लेने का सोच में है वो नहीं होगा वो अलग काम नहीं होने वाला है there is a election management committee under the leadership of Pradhan Borua. Our president and Pradhan Borua will decide. I will do 4 to 5 meetings in a day. We have requested Prime Minister to come to Assam 3 days. Hopefully at least 2 days he will come. So 4 to 6 meeting Prime Minister will do. कम से कम 8 मीटिंग माननीय गृह मंत्री जी एड्रेस करेगा राष्ट्रीय अध्यक्ष नितिन नवीन जी जेपी नड्डा जी को लेकर तमाम बड़े नेता आएगा और जैसा ही माहौल बनेगा सब लोग अपना अपना प्रभावी क्षेत्र में हमारे नेतागण जैसे मनोज तिवारी आएगा तो बराक वैली जाएगा ऐसे हमारे नेतागण अपने अपने प्रभावी क्षेत्र में चला जाएगा তেনেকে বুদ্ধিজীৱী এইবোৰ কোন নাম কি তেখেতৰ নাম কি বুদ্ধিজীৱীৰ কি নাম কি কব কিয় বেয়া পায় তাৰ নামটো কি মনোজ গোস্বামী কেতিয়াৰ পৰা বুদ্ধিজীৱী হল ভাই তেওঁ হল উপন্যাসিক মনোজ গোস্বামীৰ বিষয়ে আপুনি জানে নে নাই মনোজ গোস্বামী হল এজন উপন্যাসিক তেওঁ বুদ্ধিজীৱী নহয় আৰু পীযুষটো তেওঁৰ ঘৰত সদায় গৈ থাকে গতিকে মই নাভাবো এইটো উপন্যাসৰ প্লট হিচাপে মনোজ গোস্বামীয়ে ল'ব পাৰে কিন্তু হি ইজ নট এ পলিটিকেল জাৰ্নেলিষ্ট আৰু
তেওঁ কোনো বুদ্ধিজীৱীও নহয়। আজিকালি 2-4টা ফেচবুক লিখি থাকে বুলি মোক কোনোবাই কয়। এইবিলাকত একো অসুবিধা নাই। বিজেপিত কোনোবাই যদি কয় নচলিলে, তাৰ মানে আমাৰ দলটোত চলাবৰ কাৰণে নেকি? দিলীপ শইকীয়া তেওঁ ABVPৰ সাংগঠনিক সম্পাদকৰ পৰা বিজেপিৰ প্ৰেচিডেণ্ট হৈছে। দলটোত নিজৰ কথা চলোৱাৰ প্ৰৱণতা নাই কাৰণে এইটো বিজেপি। সোণোৱাল ডাঙৰীয়াই যদি নিজৰ কথা চলায়, মই যদি নিজৰ কথা চলাওঁ, দিলীপ শইকীয়াই যদি নিজৰ কথা চলায়, এইটোতো কংগ্ৰেছ পাৰ্টি হৈ গ'ল। ইয়াত মোদীজীয়ে নিজৰ কথা নচলায়। কালি আমাৰ ইমানকেইটা টিকট হৈছে, মোদীজীয়েতো মুখেদি এষাৰো মাতা নাই। তাৰমানে য'ত প্ৰধানমন্ত্ৰীয়ে নিজৰ কথা নচলায়, তাত আমিবোৰে নিজৰ কথা চলাওঁ নেকি? কাৰণে মনোজ দাই কিবা এটা উপন্যাসৰ প্লট ভাবিছে। মোৰ ডেইলি 5খন মিটিং হ'ব, 4খন মিটিং, এটা ৰেলী, যিমান পাৰো 20টা দিন শৰীৰে যিমান টানে আমি কাম কৰিম। আৰু মই বুলি নহয়, সকলোৱে কৰিব। আৰু সদায় ইলেকশ্যনত কেম্পেইন 20 দিনেই পোৱা যায়, কিন্তু এইবাৰ আমি মহিলা উদ্যমিতাৰ মিটিং কাৰণে গোটেই সমষ্টিত গলো। আশীৰ্বাদ যাত্ৰা দিলীপ শইকীয়া মই প্ৰায় 1500 কিলোমিটাৰ কৰিলো। গতিকে বিজেপিৰ পোষ্টাৰ, বেনাৰ, মেনিফেষ্টো, যেনেকে মই আপোনালোকক কৈছিলো যে AGP BPFৰ এলায়েন্সটো আমি আলোচনা কৰিব নালাগে, নিজে নিজে হৈ যাব। বহুতে আশা কৰি আছিল AGPৰ লগতো গণ্ডগোল লাগিব নেকি, কিন্তু মই আপোনালোকক কৈছিলো যে এইবোৰ আমি প্ৰতিদিনে লগ পাওঁ, গতিকে ইয়াত টেবুলত বহি আলোচনা কৰিব নালাগে। আজি AGP বিজেপিৰ ক'ৰবাত টেবুলত বহি আলোচনা হ'ল জানো? আমাৰ কাৰণে লগ পাওঁতে দুআষাৰ কথা পতা, 2টা হোৱাটছআপ মেছেজ এক্সচেঞ্জ কৰাই যথেষ্ট। সেইকাৰণে বিজেপিত মেনিফেষ্টো ৰেডি, গান ৰেডি, কেম্পেইনৰ মিটিঙৰ চিডিউল ৰেডি। আমাৰ ক'ত প্ৰধানমন্ত্ৰী যাব, ক'ত গৃহমন্ত্ৰী যাব, আমাৰ চিডিউল অলৰেডি ৰেডি। কেণ্ডিডেটৰ কোন উকিলে কেনেকে নমিনেশ্যন দিব, অলৰেডি আমাৰ লিগেল সেল গৈ পেলাই জেগাই জেগাই ডিষ্ট্ৰিক্ট পাই গ'লগৈ। গতিকে বিজেপিত খুব স্মুথ ৰোল আউট হ'ব, আমাৰ ইয়াত একো অসুবিধা নহয়। পাঁচ 20 গুণ 20 দিন পাম। 5 into 20 মই 100টা জেগাত যাব চেষ্টা কৰিম। 100টা সমষ্টিৰ মাজত মিত্ৰতা হ'ব পাৰে। এইবাৰ নহ'ল, পিছত আকৌ চেষ্টা কৰিম। ৰিজনেল ফৰ্চটো শক্তিশালী হৈ আছে। BPF-এ 11খন চিটত খেলিছে, AGP-য়ে 26খন চিটত খেলিছে, ৰাভাই 3খন চিটত খেলিছে, মিচিঙে 2খন চিটত খেলিছে, টিৱাই 1টা চিটত খেলিছে। ৰিজনেল ফৰ্চত নহয়, AGP-য়ে নিজৰ চিম্বলত 26খন খেলিব। টংকেশ্বৰ ৰাভাই অতীজৰে পৰা বিজেপিৰ চিম্বলত খেলে, কিন্তু তেওঁ নিজৰ অস্তিত্ব বজাই ৰাখে। আৰু এইটো বিজেপিৰ এটা এডজাষ্টমেণ্ট যে কাউন্সিলৰ ইলেকশ্যনত আপোনালোকে নিজৰ চিম্বলত খেলিব, এছেম্বলিত আপোনালোকে আমাৰ চিম্বলত খেলিব। কিন্তু কাউন্সিলখন কোনে কাৰ চিম্বলত খেলে, তেওঁলোকৰ চিম্বলত খেলে। আৰু সেইকাৰণে আজি তেওঁলোকৰ অস্তিত্ব কমি যোৱা নাই, বৰঞ্চ আগতকৈ বাঢ়িহে গৈছে। এইবাৰ BPF-এ অভিলেখ সংখ্যক চিট পাইছে। তাৰমানে অসমত ৰিজনেল ফৰ্চ য'ত য'ত আছে তেওঁলোকৰ সংখ্যা বাঢ়িছে। এইবাৰ AGP-য়ে যোৱাবাৰ 9টা চিট পাইছিল। মই এইবাৰ আশা কৰো AGP-য়ে 12ৰ পৰা 14টা চিট পাব পাৰিব, আসন বাঢ়িব। বিজেপিয়ে 89 যিকেইখন আসন দিছে, মোটামুটি 80খন আসন এনেকুৱা য'ত লোকসভাত বিজেপিয়ে লিড পাইছে। সেইকাৰণে মই আশা কৰো যে যদি লোকসভাতকৈ ৰাইজে আমাক বেয়া পাইছে, আমি কম পাম। লোকসভাতকৈ যদি ৰাইজে আমাক ভাল পাইছে, তেতিয়াহ'লে আমি বেছি পাম।
কিন্তু আজিৰ দিনটোত মই চিটৰ কথা ক'ব খোজা নাই, কাৰণ জনতা জনাৰ্দন, জনতাই সিদ্ধান্ত ল'ব। ইলেকশ্যনৰ ভোট কাষ্টিং হোৱাৰ পিছত আপোনালোকক মই মোৰ অভিজ্ঞতা ক'ব পাৰিম, কিন্তু আজি আৰম্ভ নহওঁতেই মই কেনেকে ৰাইজৰ হৈ কম? অহংকাৰ কৰাটোতো ভাল নহয়। সংকল্প পত্ৰ আমাৰ ৰেডি হৈ আছে। আমি ষ্ট্ৰেটেজিকেলি যেতিয়াই সংকল্প পত্ৰ প্ৰকাশ কৰিবলৈ আমাৰ ৰাষ্ট্ৰীয় সভাপতি আহে, কেতিয়াবা কেন্দ্ৰীয় বিত্তমন্ত্ৰী আহে, কেতিয়াবা গৃহমন্ত্ৰী আহে, তেওঁলোকৰ প্ৰগ্ৰেমৰ লগত আমি মিলাই লওঁ। কিন্তু সংকল্প পত্ৰত থকা কথাখিনি 24 তাৰিখৰ পৰা আমিতো মিটিঙত কোৱা আৰম্ভ কৰি দিম। প্ৰমোদ বড়োৱে দিল্লীত আমাৰ লগত কথা পাতিব যোৱা নাছিল। তেওঁ ফ্লেগ বা তেওঁৰ যিবোৰ পাৰ্টিৰ এৰেঞ্জমেণ্ট, কথাটোতো আমি শেষ কৰিয়ে থৈছো যে আপুনি আৰু BPF-এ লগ লাগক। তেওঁলোকে দুইটা দলে মোক জনাইছে যে এইবাৰ আমি লগ লাগিব নোৱাৰিলো, ভৱিষ্যতে চেষ্টা অব্যাহত থাকিব। হ'ব, আহক ৱৰ্ক কৰিব অফিচত।